वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমালোকে যিসকলে ফাইনেল এক্সাম দি ক্লাস 10 ত এডমিশন লৈছা সেই সকল ষ্টুডেন্টৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকে ধৈৰ্য সহকাৰে আজিৰ ভিডিঅ'টো চোৱা তোমালোকৰ যেটো আহিবলগীয়া 2026 ৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব সেই পৰীক্ষাৰ কাৰণে তুমি কেনেদৰে প্ৰিপেয়াৰ হ'বা বা তুমি গোটেই বছৰ কেনেদৰে তুমি কিতাপৰ লগত ৰিলেচন ৰাখিবা গোটেইখিনি কথা আমি আলোচনা কৰিম বৰবৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰে পিছতে তোমালোকে আৰু এটা ভিডিঅ' পাবা যে সেই ভিডিঅ'টোত আমি আলোচনা কৰিম যে তোমালোকে ষ্টুডেন্ট লাইফত বা তোমালোকৰ যেটো ক্লাস 10 ৰ যেটো ইয়াৰ থাকিব সেই ইয়াৰত তুমি কেনেকে হেলদি থাকিব পাৰা কেনেকে ফিট থাকিব পাৰা আৰু কেনেকে তুমি তোমাৰ যেটো ব্ৰেইন আছে বা হেতু তুমি কি কৰিব পাৰিবা মেমৰাইজেবল কৰিব পাৰিবা তো আজিৰ আমাৰ বিষয়টো হৈছে যে তোমালোকে কেনেদৰে প্ৰিপেয়াৰ হ'বা যেটো তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষা আছে বৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ভাল ষ্টুডেন্ট হয় সেই ষ্টুডেন্ট সকলৰ কাৰণে সদায় এটা কি থাকে হিয়তৰ এটা লক্ষ্য থাকে হিয়তৰ এটা গোল থাকে আৰু সেই গোলটো এচিভ কৰাৰ কাৰণে সেই লক্ষ্যটো পোৱাৰ কাৰণে তুমি কিছুমান ত্যাগ কৰিব লাগিব আৰু তুমি কিছুমান নিয়ম মানি চলিব লাগিব তো সেই গুটেইখিনি কথা আমি আলোচনা কৰিম একেবাৰে তোমালোকক ডিসকাস্টিং নকৰো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱা তোমালোকৰ লাইফটো বনাই ল'ব পাৰিবা যদি আজিৰে ভিডিঅ'টো চোৱা তেতিয়া হলে তোমালোকৰ ফুল লাইফ তোমালোকে এনজয় কৰিব পাৰিবা বৰমৰ ছাত্ৰ ছাত্ৰীসকল এটো মই ডাইৰেক্টলি এনেকৈ নহয় যে তুমি এপ্লাই কৰা নাই মই এটো এটা তোমাৰ এপ্লাই এটা কি মেথড হয় মই অলৰেডি এপ্লাই কৰিছো এটো লাষ্ট ইয়াৰৰ ষ্টুডেন্টৰ ওপৰত বা যিবোৰ অনলাইন ষ্টুডেন্ট আছে সেই ষ্টুডেন্ট সকলক মই সেম ধৰণৰ গাইড কৰিছো হিয়তে কিন্তু ভাল ৰিজাল্ট কৰিব পাৰিছে বৰমৰ ছাত্ৰ ছাত্ৰীসকল সৰ্বপ্ৰথম তুমি কি কৰিব লাগিব সেট এ গোল অর ক্লিয়ার দ্য হোয়াই যে তুমি সর্বপ্রথম সবাদে তুমি সর্বপ্রথম কি কৰিব লাগিব তোমাৰ যেটো জীৱনৰ লক্ষ্য তুমি হেতু সেটআপ কৰিব লাগিব এই যে তোমাৰ যদি জীৱনৰ লক্ষ্য না থাকে তুমি গোটেই বছৰ পঢ়ি আছা তুমি হেতত বিচাৰি না পালা যে তুমি পঢ়িলা কিয় তেতিয়া হলে সেই পঢ়াৰ কোনো মূল্য নহব তুমি এটা গোল সেট কৰাবা তুমি এটা লক্ষ্য ৰাখা যে মই এই লক্ষ্যত উপনীত হ'ম আৰু সেই লক্ষ্যত উপনীত হ'বলৈ হলে তুমি যি কৰিব লাগে তুমি সেইভাবে কৰিব লাগিব এটা কোনোবাই যদি ভাবি আছে যে মই মেট্ৰিকত কোনোমতে পাস কৰিম আৰু মই কি কৰিম কিবা এটা কৰি খাম তেতিয়া হলে তো তোমাৰ লক্ষ্য লোৱাৰ তো কোনো কথাই নাহে বেয়া নাপাবতে মই কৈ আছো কিন্তু ম্যাক্সিমাম আজিকালিৰ যিসকল ষ্টুডেন্ট আছে ম্যাক্সিমাম ষ্টুডেন্টে তেনেকুৱা থিংকিং কৰে কিন্তু যিসকল ভাল ষ্টুডেন্ট আছে সেই সকলৰ কথা কৈ আছো আৰু যদি তোমালোকৰ লিখা পঢ়াৰ যদি মন নাই তোমালোকে ইয়াৰ পিছৰ এটা ভিডিও পাবা তোমালোকে সেই ভিডিওটো চাবা সেই ভিডিওটো চালে তোমালোকক ডেফিনেটলি তোমালোকৰ লিখা পঢ়াৰ প্ৰতি অট্ৰাকশন আহি যাব যে আমি কিহৰ কাৰণে পঢ়িব লাগে আৰু আমি কি পঢ়ি আছো তুমি সেই কথাটো তোমাৰ ক্লিয়াৰ থাকিব লাগিব এক্সাম্পল হিচাপে চোৱা মই তোমালোকক এটা কম্পাৰিজন কৰি কথা কওঁ চোৱা আমাৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ যিখিনি তোমাৰ সিবিএসই বোৰ্ডৰ ষ্টুডেন্ট আছে আৰু যিসকল তোমাৰ সেৱা বোৰ্ডৰ ষ্টুডেন্ট আছে মই সিবিএসই আৰু সেৱা দুটা বোৰ্ডৰ ষ্টুডেন্টে মোৰ অফলাইন টিউশন থাকে প্ৰত্যেক বছৰে থাকে এই বছৰ আছে তো তোমালোকে কথাবোৰ মন কৰিবা ডিফাৰেন্স কি সিবিএসইৰ ষ্টুডেন্ট আৰু আমাৰ সেৱাৰ ষ্টুডেন্টৰ মাজত এটা বহুত ডাঙৰ এটা ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো কি জানানে মই দেখা পাই আছো 8 বছৰ এক্সপেৰিয়েন্সৰ ওপৰত কৈ আছো 8 বছৰ এক্সপেৰিয়েন্সৰ ওপৰত কৈ আছো সেই সিবিএসইৰ ষ্টুডেন্ট সকল যেনেকুৱা তোমাৰ ডেডিকেটেড হয় সিবিএসইৰ ষ্টুডেন্ট সকল যেনেকৈ তোমাৰ ডিসিপ্লিন হয় আমাৰ সেৱা বোৰ্ডৰ কিন্তু নহয় মই সকলোৰে কথা কোৱা নাই বাৰু সকলোৰে কথা কোৱা নাই কিছুমান কিন্তু ম্যাক্সিমাম ক্ষেত্ৰতে তোমাৰ দেখা যায় যে সিবিএসইৰ ষ্টুডেন্টৰ লগত সদায় কম্পেয়াৰ কৰে আৰু যেতিয়া নিজৰ ৰিজাল্ট বেয়া হয় না তেতিয়া কয় যে সিবিএসইৰ চেপ্টাৰ কমাই দিছে সেইকাৰণে ৰিজাল্ট ভাল হৈছে তেনেকুৱা ধৰণৰ কোনো কথাই নহয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল সিবিএসইৰ ষ্টুডেন্ট সকলৰ তুমি প্ৰথমতে হিয়তৰ লগত যদি কনভাৰসেচন কৰা হিয়তৰ সবা হিয়তৰ যেটো তোমাৰ মোটিভ হিয়তৰ যেটো লাইফৰ যেটো মোটো হেতু হিয়তৰ সেটআপ কৰাই থাকে অলৰেডি তো তোমালোকে যদি তোমাৰ লাইফৰ মোটো বা লাইফৰ যদি এম যদি সেটআপ কৰা নাই তোমালোকে আজিয়ে সেটআপ কৰা তোমালোকৰ গোল এটা লক্ষ্য কৰা গোল এটা বনোৱা যে মই এইটোৰ প্ৰতি মই যাম বা এইফালে মই আগবাঢ়িম আৰু এই যিফালে তুমি আগবাঢ়িলে তোমাৰ কি হ'ব লাইফটো বেটাৰ হ'ব
তো তোমাৰ আমাৰ মই কিন্তু বাৰে বাৰে কৈ আছো যে সকলোৱে নহয় CBSE বোৰ্ডৰ বেষ্ট ষ্টুডেন্ট আছে এনেকুৱা নহয় যে CBSE সকলোৱে টপাৰ হয় তেনেকুৱা নহয় CBSE ৰ বেষ্ট ষ্টুডেন্ট আছে আমাৰ সেবাৰো বেষ্ট ষ্টুডেন্ট আছে CBSE ৰ ভাল ষ্টুডেন্ট আছে সেবাৰো ভাল ষ্টুডেন্ট আছে কিন্তু তুমি যদি কম্পাৰিটিভলি যদি চাবলৈ যোৱা মানে CBSE ৰ ষ্টুডেন্ট সকল কি হয় বেছি ডেডিকেটেড হয় ডিসিপ্লিন বেছি হয় হিহতে বুজি পাইছানে তো তোমালোকে আজিয়ে তোমালোকে এটা নিজৰ জীৱনৰ লক্ষ্য সেটআপ কৰা আৰু সেই মতে তোমালোকে আগবাঢ়ি যোৱা ডেফিনেটলি তোমালোকৰ লাইফত কি হ'ব হেতু কাৰ্যকৰী হ'ব তো প্ৰথমতে তুমি বুজিলা যে মই কিয় পঢ়ি আছো আৰু সেইখিনি তুমি ভৱিষ্যতত কেনেকৈ তুমি ইউজ কৰিবা তুমি হোৱাইটো আগতে ক্লিয়াৰ কৰা ইউ হ্যাভ টু মাস্ট ক্লিয়াৰ ইউৰ হোৱাই ইউ হ্যাভ ক্লিয়াৰ ফাৰ্স্ট ইউৰ হোৱাই কিয় তুমি পঢ়িবা হেতু তুমি ক্লিয়াৰ কৰা মানে তুমি গোলটো কি কৰা আগতে সেট কৰা সেকেন্ডলি তুমি কি কৰিব লাগিব তোমাৰ কমপ্লিট সিলেবাস অ্যাকর্ডিংলি তোমাৰ যিখিনি সিলেবাস আছে বা তোমাৰ আমাৰ একাডেমিক যিখন ক্যালেন্ডার আছে একাডেমিক ক্যালেন্ডারখন মই অলৰেডি আপলোড কৰিছো একাডেমিক ক্যালেন্ডার তোমালোকে চাব পাৰা অফিচিয়েল ওয়েবসাইটত দিয়া আছে তো একাডেমিক ক্যালেন্ডার মতে তোমাৰ যিটো মান্থত বা তোমাৰ যিখিনি তুমি পঢ়িব লাগে মান্থ ওয়াইজ তাতে তোমাৰ কোনটো চ্যাপ্টাৰ পঢ়িব লাগিব কিমানখিনি পঢ়িব লাগিব গুটেইখিনি তাতে ডিটেইলস দিয়া আছে তুমি সেই মতে কি কৰা আগবাঢ়া সেই মতে আগবাঢ়া ডেফিনেটলি তোমালোকৰ কি হ'ব ফায়দামন্দ হ'ব ঠিক আছে এতিয়া চোৱা থাৰ্ডলি তুমি 3 নম্বৰত কি কৰিবা এনালাইজ দ্য চ্যাপ্টাৰস এন্ড টপিকস তুমি যিখিনি পঢ়িবা ধৰা তুমি চ্যাপ্টাৰ ওয়াইজ পঢ়িলা তুমি সিলেবাস ওয়াইজ পঢ়িলা পঢ়াৰ পিছত তুমি চ্যাপ্টাৰবোৰ এনালাইজ কৰা যে তুমি সেই চ্যাপ্টাৰৰ পৰা তুমি কিমানখিনি বুজি পালা আৰু তোমালোকে তো গমে পাইছা যে তোমাৰ গুটেইখিনি কোৱেশ্চন কেৱল তোমাৰ আউটকামৰ ওপৰত কোৱেশ্চন আহিব যে এটাও তোমাৰ এনেকুৱা নহয় যে তুমি মুখস্থ কৰিছা আৰু ধাৰ লিখি থৈ আহিছা তেনেকুৱা সিস্টেম নাই এতিয়া এই যে তুমি টপিক এটা বুজিব লাগিব চ্যাপ্টাৰৰ ভিতৰৰ কন্টেন্টখিনিৰ তোমাৰ নলেজ লাগিবই লাগিব তেতিয়াহে তুমি এটেম্প কৰিব পাৰিবা যিবোৰ কোৱেশ্চন আহিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো তোমালোকে সিলেবাস কমপ্লিট কৰিবা ফাৰ্স্ট টাইম তুমি সিলেবাসখিনি কমপ্লিট কৰা মানে চ্যাপ্টাৰখিনি ৰিডিং কৰা চ্যাপ্টাৰখিনি ৰিডিং কৰিলা ধুনিয়াকে ৰিডিং কৰিবা বুজিব পাৰাকৈ তুমি চ্যাপ্টাৰখিনি ৰিডিং কৰা সিলেবাস কমপ্লিট হল তাৰ পিছত তুমি কি কৰা সেই চ্যাপ্টাৰখিনি তুমি কিমানখিনি বুজি পালা এনালাইজ কৰা তুমি সেইখিনি এনালাইজটো কৰিবই লাগিব এনালাইজ কৰা যে তুমি এই চ্যাপ্টাৰৰ কিখিনি বুজি পালা আৰু কোনখিনি বুজি পোৱা নাই গুটেখিনি যিখিনি বুজি পাইছা সেইখিনি তো বেটাৰে হয় আৰু যিখিনি বুজি পোৱা নাই সেইখিনি টিক ডাউন কৰা সেইখিনি টিক কৰা সেইখিনি যিখিনি বুজি নোপোৱা সেইখিনি তুমি টিক কৰি ৰাখা যাতে পিছৰবাৰ তুমি যেতিয়া ৰিভিজন দিবা যাতে গুটেখিনি তাতে তোমাৰ কি হৈ আহে ইনক্লুড হৈ আহে মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে তোমালোকক মই আৰু এটা ইনফৰমেশন দিব বিচাৰিম তোমালোকে ইংলিশ মিডিয়ামে হওক বা এছামিজ মিডিয়ামে হওক যদি কোনোবাই কোৰ্স লব বিচৰা তেতিয়া হলে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে কোৰ্স লব পাৰিবা মাত্ৰ 3999 रुपीसত একেবাৰে তোমালোকে জানুৱাৰীৰ শেষলৈকে তোমালোকে এই কোৰ্সটো পাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে তিনিটা সাবজেক্ট ইয়াতে পাবা সায়েন্স ম্যাথছ আৰু এছামিজ যেহেতু ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট সকলে অলপমান এছামিজটো ইফাল কৰিব বিচাৰে তো সেই কাৰণে এছামিজটো ইনক্লুড কৰিছো বাৰু তো তোমালোকে যি সকলে কোৰ্সটো লব বিচৰা মই মোৰ পাৰ্সোনাল হোৱাটসএপ নাম্বাৰ দিম তোমালোকে হোৱাটসএপ নম্বৰত কন্টাক্ট কৰিব পাৰিবা তোমাৰ যিখিনি তোমালোকক লাগে মানে 100% তোমালোকে পাই যাবা তোমাৰ লাষ্ট ইয়াৰটো বহুত ষ্টুডেন্টৰ ৰিজাল্ট ভাল হ'ব বুলি আশা কৰা হৈছে আৰু তোমাৰ অহাকালি ৰিজাল্ট দিয়াৰ পুৰা চান্স আছে সেই বিষয়ে মই ভিডিও আপলোড কৰিছো অলৰেডি তোমালোকে যদি বিচৰা তেতিয়া হলে তোমালোকে চাব পাৰিবা তাৰে পিছত 4 নম্বৰত তুমি কি কৰিব লাগিব আইটো সব বহুত ইম্পৰ্টেন্ট কিন্তু এই পইণ্টটো বহুত ইম্পৰ্টেন্ট তুমি কি কৰিলা সিলেবাস কমপ্লিট কৰিলা তাৰ পিছত তুমি এনালাইজ কৰিলা কিন্তু তুমি কোৱেশ্চন প্ৰেক্টিস নকৰিলা কোৱেশ্চন তো প্ৰেক্টিস কৰিবই লাগিব এটা সব প্ৰেক্টিস টপিক ওয়াইজ এন্ড চ্যাপ্টাৰ ওয়াইজ এমসিকিউ এন্ড কোৱেশ্চন আনসাৰ ঠিক আছে তুমি চ্যাপ্টাৰ পঢ়িলা চ্যাপ্টাৰ পঢ়াৰ পিছত তুমি এনালাইজও কৰিলা কিন্তু কোৱেশ্চন প্ৰেক্টিস নকৰিলা তেতিয়া হলে কিন্তু তোমাৰ এতে প্ৰবলেমে দেখা দিব কাৰণ তোমাৰ বেলেগ ধৰণৰ ইয়াতে কোৱেশ্চন এৰাইজ হ'ব পাৰে তো তোমালোকে এই কোৱেশ্চনখিনি প্ৰেক্টিস কৰাৰ কাৰণে কি কৰিবা তোমালোকে মোৰ কোৰ্সটো জয়েন হোৱা মোৰ কোৰ্সটো লৈ লোৱা তোমালোকে যদি লৈ লোৱা তোমাৰ কোৰ পৰা কোৱেশ্চন আহিব তোমাৰ লাষ্ট 7 ইয়াৰৰ কোৱেশ্চন মই তোমালোকক প্ৰেক্টিস কৰাই দিম তো তোমালোকে সেই কোৱেশ্চনখিনি যদি প্ৰেক্টিস কৰা এটা হাফ ইয়াৰলিৰ কোৱেশ্চন পেপাৰ আছে ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰ আছে গোটেইখিনি তোমালোকক প্ৰেক্টিস কৰাই দিম তো তোমালোকৰ 100% ক্লিয়াৰ হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰী সকল 5 নম্বৰ
প্ৰিভিয়াছ ইয়াৰৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ সেইটো তোমাৰ হাফ ইয়াৰলিও হ'ব পাৰে মানে চোৱা এইবাৰ কি হৈছে তোমাৰ হাফ ইয়াৰলিৰ যিবোৰ কুৱেশ্যন আহিছে মানে হাফ ইয়াৰলি যিকেইটা চেপ্টাৰ ইনক্লুড হৈ আছিল সেই তাৰে পৰা যিবোৰ কুৱেশ্যন তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিছিল তোমাৰ মোটামুটি 90% কুৱেশ্যন এজ ইট ইজ আহিছে 90% কুৱেশ্যন এজ ইট ইজ আহিছে মানে তোমাৰ সেইখিনি চেপ্টাৰৰ পৰা দেই কিন্তু মানে হাফ ইয়াৰলি তোমাৰ ধৰা 6টা বা 7টা চেপ্টাৰ আছে তো সেই 6টা বা 7টা চেপ্টাৰৰ পৰা যিমানখিনি কুৱেশ্যন আহিব পাৰে গোটেইখিনি কুৱেশ্যনৰ মোটামুটি 90% কুৱেশ্যন এজ ইট ইজ আহিছে তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আৰু প্ৰি বোৰ্ড এক্সামিনেশ্যনত যিখিনি কুৱেশ্যন আহিছে এবাৰ মেট্ৰিক পৰীক্ষাত তোমাৰ 100% কুৱেশ্যন তোমাৰ কি কৰিছে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যনৰ পৰা আহিছে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ অসমৰ ভিতৰত মই আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ সলভ কৰিছোঁ সেইটো সায়েন্সৰে হওক সেইটো মেথছৰে হওক ফ্ৰী অফ কষ্ট তোমালোকে এতিয়াও চাব পাৰিবা তোমালোকে চাই লোৱা তাতে 24 to 25টা কুৱেশ্যন মই সায়েন্সৰ সলভ কৰা আছে 15 পৰা 16টা কুৱেশ্যন মই মেথছৰ সলভ কৰা আছে তো গোটেইখিনি যদি তোমালোকে সলভ কৰা তোমালোকৰটো তাতে হৈ যাব মোটামুটি 80% মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাৰে পিছতো তোমালোকৰ যদি কোনো প্ৰবলেম থাকে তোমালোকে ডাইৰেক্টলি মোৰ লগত হোৱাটছএপত কন্টাক্ট কৰিব পাৰিবা ইয়াৰে পিছত 6 নম্বৰ এটা তোমাৰ হাউ মাচ টাইম টু ষ্টাডি তুমি পঢ়াৰ কাৰণে কিমানখিনি সময় দিবা এটো আটাইতকৈ মানে তোমাৰ ডাঙৰ এটা প্ৰশ্ন কিহৰ কাৰণে ডাঙৰ প্ৰশ্ন তুমি কৈছা স্যাৰ কি কয় এবোৰ 3 ঘণ্টাৰ ঠাইত 10 ঘণ্টা পঢ়িম 10 ঘণ্টাৰ ঠাইত 12 ঘণ্টা পঢ়িম তেনেকুৱা কোনো ম্যাটাৰ নহয় বাৰু কিছুমান এনেকুৱা ষ্টুডেন্ট আছে যিসকলে ধৰা মই 4 ঘণ্টা পঢ়ি যিমানখিনি পঢ়িব পাৰো মই 4 ঘণ্টা পঢ়ি যিমানখিনি মই আয়ত্ত কৰিব পাৰো বা যিমানখিনি মই ৰিমেম্বাৰিং কৰিব পাৰো এজনে কিন্তু সেইখিনি 2 ঘণ্টা পঢ়িও কৰিব পাৰে সেইকাৰণে তুমি কিমান ঘণ্টা ষ্টাডি কৰিবা কিমান ঘণ্টা ষ্টাডি কৰিবা হেতু বিভিন্ন ষ্টুডেন্টৰ ওপৰত মানে বেলেগ বেলেগ ষ্টুডেন্টৰ কাৰণে তোমাৰ কি হয় বেলেগ বেলেগ হয় মই তোমালোকক এক্সাম্পল দিলে যে তোমাৰ কিছুমান ষ্টুডেন্টে তোমাৰ 4 ঘণ্টাৰ পঢ়া 2 ঘণ্টাতে কমপ্লিট কৰিব পাৰে কিছুমানে আকৌ 2 ঘণ্টাৰ পঢ়া কমপ্লিট কৰোতে 4 ঘণ্টা লাগি যায় তো এনেকুৱা হ'ব পাৰে হেতু যাৰ যাৰ ক্যাপাসিটিৰ কথা কিন্তু তোমালোকৰ ইয়াতে এটা কিন্তু আছে সেই কিন্তুটো কি তোমালোকৰ যেহেতু 6টা সাবজেক্ট আছে তোমালোকৰ 6টা সাবজেক্ট আছে তো 6টা সাবজেক্টৰ কাৰণে তুমি তো 6 আৱাৰ্স মিনিমাম তুমি স্টাডি কৰিবই লাগিব পাৰ ডে 6 আৱাৰ্স পাৰ ডে এতিয়া চোৱা তুমি যদি 6 ঘণ্টা ডেইলি যদি তুমি পঢ়া প্ৰত্যেকটো সাবজেক্টে 1 ঘণ্টা 1 ঘণ্টাকে তুমি যদি পঢ়া মই তোমালোকক এটো গ্যাৰান্টিৰ হৈতে ক'ব পাৰো গ্যাৰান্টিৰ হৈতে তোমালোকে যদি আজিৰ পৰাই পঢ়াটো স্টাৰ্ট আৰম্ভ কৰা আজিৰ পৰাই স্টাডিটো স্টাৰ্ট কৰা তেতিয়া হলে তোমালোকৰ হাফ ইয়াৰলিৰ আগতে তোমালোকৰ কোৰ্স শেষ হৈ যাব হাফ ইয়াৰলিৰ আগতে কোৰ্স শেষ হৈ যাব মই কৈ আছো মই নিজে স্টাডি কৰিছো মই নিজে গম পাও মই নিজে পঢ়িছো মই নিজে গম পাও যে তুমি যদি ধুনিয়াকে ৰিডিং কৰা বা তুমি ম্যাথছ খিনি যদি প্ৰ্যাকটিস কৰা ডেইলি 1 ঘণ্টাকে ডেইলি যদি তুমি 1 ঘণ্টাকে প্ৰ্যাকটিস কৰা তোমাৰ হাফ ইয়াৰলিৰ আগতে কোৰ্স কমপ্লিট হৈ যাব কিন্তু মাজতে গ্যাপ দিব নোৱাৰা পৰমৰ ছাত্ৰ ছাত্ৰী সকল তাৰ পিছত তোমাৰ এছামিজ ইংলিশ আছে বা কিছুমানৰ ৰিলেটিভ আছে সেইখিনি তোমাৰ যদি 1 ঘণ্টাকে তুমি যদি ডেইলি পঢ়া 1 ঘণ্টাকে ডেইলি পঢ়িলে তোমাৰ এটা চেপ্টাৰ শেষ হৈ যায় 1 ঘণ্টা যদি পঢ়া তোমাৰ এটা চেপ্টাৰ শেষ তো তোমাৰ এছামিজত যদি ধৰা 20টা চেপ্টাৰ আছে তোমাৰ তেতিয়া হলে 20 দিন তুমি পঢ়িলে তোমাৰ এছামিজ শেষ হৈ যাব তাৰ পিছত তোমাৰ হিন্দী ধৰা 16টা চেপ্টাৰ আছে তুমি 16টা পঢ়িলে এদিনত যদি তুমি এটাকে চেপ্টাৰ কমপ্লিট কৰা 16 দিনত শেষ হৈ যাব তো তুমি হিসাববোৰ এনেকে কৰিব লাগে এনেকা নহয় যে টাইম আছে পঢ়িম বুজা হৈ থাকিব তুমি যদি ৰেগুলাৰলি যদি স্টাডি নকৰা এনেকুৱা এটা সময় আহিব তুমি দৌৰি দৌৰি টপ নাপাবা আৰু সেই ক্ষেত্ৰত তোমালোকৰ ৰিজাল্ট ভাল হোৱাৰ কোনো চান্সে নাথাকে তো তুমি যদি সুস্থ ভাষাত মানে সুস্থ মাইন্ডত তুমি যদি ভাল ৰিজাল্ট এটা কৰিব বিচাৰা তোমালোকে আজিৰ পৰাই স্টাডি কৰাটো আৰম্ভ কৰিব লাগিব তেতিয়া তোমাৰ হেকত গলে কোনো প্ৰবলেম নাহে বহুত দেখা পোৱা যায় যে তোমাৰ পৰীক্ষাৰ আগত আহিলে দৌৰা দৌৰি লাগে হুৱা দুৱা লাগে কোৰ পৰা কি কৰিব নকৰিব কোনো মানে পাত্তা নাথাকে আৰু সেই প্ৰবলেমটো আহে কাৰণে কাৰণ আমি গোটেই বছৰ নাকত তেল দি শুই থাকো যেতিয়া পৰীক্ষাৰ কি আহিব পৰীক্ষাৰ যেতিয়া ৰুটিন দিব তেতিয়া ওরে বাপৰে আমাৰ এক্সাম আহিছে আমাৰ এনেকুৱা ভাব হয় বাপৰে মাউন্ট এভাৰেষ্টৰ পৰা টপকিল জান এনেকুৱা লাগে তেতিয়া সকলো ষ্টুডেন্ট হৈ যায় কিন্তু গোটেই বছৰ খবৰে নাথাকে তো তেনেকুৱা যাতে নহয় তোমালোকে আজিৰ পৰাই মানে স্টাডি কৰা আমাৰ ছাত্ৰ ছাত্ৰী সকল
এইখিনিয়ে আছিল তোমালোকে মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ লৈ লোৱা এটা 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ হয় তোমালোকৰ যিকোনো কোৱেশ্চন থাকিলে আৰু তোমালোকৰ যদি কোৰ্স ল'ব লাগে তোমালোকে এইটো নাম্বাৰত কন্টাক্ট কৰিবা তোমালোকৰ গোটেইখিনি তোমালোকে 99% কমন পোৱাকৈ তোমালোকক মই ষ্টাডি কৰোৱা হ'ব তাৰ লগতে তোমালোকৰ এই ভিডিওটো কেনেকুৱা লাগিল লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমাৰ বন্ধু বৰ্গৰ সৈতে শেয়াৰ কৰিবা তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হৈ লোৱা হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিছো তোমালোকে আজিৰ পৰা ষ্টাডি আৰম্ভ কৰা তোমালোকৰ আহিবলৈকে মেট্ৰিক পৰীক্ষাৰ কাৰণে আজি মই শুভেচ্ছা দি থলো ধন্যবাদ